তো হাই গাইছ, আপোনালোকৰ কি খবৰ? আজি আমি আহিছোঁ চৰাইদেউত। আমি ইয়াতে মৈদাম চাব আহিছোঁ। তো এয়া আমি মৈদামৰ ভিতৰলৈ সোমালোঁ। এয়া চাওক, এয়া ফাৰ্ষ্ট দুৱাৰ। তো এইবিলাক হৈছে মৈদাম একোটা, য'ত ৰজা মহাৰজাৰ লগতে বহু কিবা কিবি পুতি হৈছে। অনুগ্ৰহ কৰি মৈদামৰ ওপৰত লিখিব, এই মৈদাম, সেইবিলাকে মৈদাম। তো গাইছ, ইয়াতে চাৰিওফালে গছ গছনি, কেৱল ধুনীয়া পৰিৱেশ, এক প্ৰাকৃতিক পৰিৱেশ। ইয়াতে কোনো জাবৰ জোথৰ পেলাব নোৱাৰে, চবে বাহিৰতে কিবা বস্তু কিনিলে বাহিৰতে খাই আহিব লাগিব। আৰু এইবিলাক হৈছে মৈদামসমূহ। তো আমি ৰাস্তা এৰি গৈ আছোঁ। আমি ইয়াতে বহুকেইটা মৈদাম লোক লাগি লাগি একোখন পাহাৰ সৃষ্টি হৈছে। তো গাইছ, এয়া আমি ইয়াৰে ওচৰলৈ আহি আছোঁ। তো এই পাহাৰখন খুব ডাঙৰ। তো এতিয়া আমি এটা ডাঙৰ মৈদাম চাবলৈ গৈ আছোঁ। এই মৈদামটো আগত আছে। এইটো এটা ডাঙৰ মৈদাম। ইয়াৰে ওপৰত এখন পাৰ্কো আছে ধুনীয়া। তো এইটো মই গাইছ, এয়া মই চিৰি বগাই আছোঁ। আমি চিৰি উঠি আছোঁ ইয়াতে। তো এইটো এটা মৈদাম, চাওক আপোনালোকে। এইটো আপোনালোকে বহুতবাৰ নিশ্চয় দেখিছে কিজানি। আমি ইয়াৰে ভিতৰতো সোমাই আহিছিলোঁ। তো এইটো আৰু এটা মৈদাম। তো সেইটো এটা পুৰণি মৈদাম। সেইফালে এটা নদীও আছে, ইয়াতে ক'বলৈ গ'লে দুখন পাহাৰ আছে। সেইফালে সেইটো মৈদামটো আমি চাবলৈ গৈছিলোঁ অলপ আগতে। তো এইটো ডাঙৰ মৈদাম। ইয়াতে কেৱল গছ গছনিৰে ভৰপূৰ আৰু মৈদামসমূহ। তো এইখিনিতে বিৰতি ল'লোঁ। বাই। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব।